বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব, গতিকে শেষলৈকে চাই থাকিব। এতিয়া মই ৰেডি হৈছোঁ, এয়া চাদৰ মেখেলা পিন্ধি এফালে যাব ওলাইছোঁ। আমাৰ শ্ৰদ্ধা ছাৰ বিমান বৰুৱা ছাৰৰ 2019 চনত তেখেতৰ মৃত্যু হৈছিলে, মানে আকস্মিকভাৱে। গতিকে তেখেতৰ মৃত্যুৰ মানে চিৰশান্তিৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মিলি। গতিকে ভাবিছোঁ আছোঁ যেতিয়া সেইখিনি যাবলৈ মানে এইকণ সুবিধা পাইছোঁ, আজি যাম বুলি ভাবিলোঁ। দিনতো হ'ল, দিনত যাব নোৱাৰিলোঁ, অকণমান দূৰ হোৱাৰ কাৰণে ৰাতি এতিয়া যিমানটো পাৰোঁ চাওঁ। এতিয়া ভাওনা এখন পাতিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মিলি, শকুনিৰ প্ৰতিশোধ নামৰ। আৰু গতিকে দেখোঁ কিমানটো পাৰোঁ, ছাৰ বাইদেউহঁতকো লগ পাম। গতিকে মনটো ভালো লাগিছে, বহুত বছৰ দেখা নাই, লগ পোৱা নাই। আৰু এইটো লগৰ কাক পাওঁ নাজানো, দুজনীমানৰ পাম। গতিকে ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। আৰু মানে বহুত কেইজনমান ছাত্ৰ ছাত্ৰী বহুতে মানে লাগি আছে ধুনীয়াকৈ। কেইবাদিন আজি বেছিদিন নহয়, অলপ দিনৰ পৰা তেওঁলোকে প্ৰেক্টিছ ৰিহাৰ্চেল কৰি আছে, লগ হৈছে। গতিকে ভাবিছোঁ আজি ধুনীয়াকৈ হৈ যাওক অনুষ্ঠানটো, ভালকৈ ব'লক চাম। এয়া পালোহি আমি সোণাৰীগাঁৱত থকা জয়হিন্দ থিয়েটাৰ, তাতে অনুষ্ঠানটো আয়োজন কৰিছে। আৰু আমাৰ ছাৰ স্কুলৰ ছাৰ আছিলে, মই আগতে কোৱা নহ'লে, মই যিখন স্কুলত পঢ়িছিলোঁ দীপাংকৰ বিদ্যাপীঠ, তাৰ ছাৰ আছিলে। এয়া ছাৰৰ বেনাৰখন লগাইছে। এয়া আমি সোমালোহি, এয়া মানুহ হৈছে আৰু আমি বহি ল'লোঁ। এতিয়া আৰম্ভ হোৱা নাই, অলপ টাইম লাগিব। গতিকে তাৰ আগত এয়া মানে আদৰণি তৰফৰ পৰা আপোনালৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চাটনি সুমনে আনি খুৱাইছেহি, এয়া আমাৰ পকৰী চাটনি আনি খুৱাইছেহি দেই। এইফালে চাই দিয়া, হাঁহি এটা মাৰি পকৰী চাটনি খুৱাইছে। এই গুৰুজনাৰ পকৰী চাটনি খাওঁ, সুমনে আনি খুৱাইছে, জেগাতে বহি লৈছোঁ। এয়া গায়ন বায়ন ওলাইছে, ষ্টাৰ্ট হৈছে আৰু গায়ন বায়ন কিমানখিনি দেখাব পাৰোঁ নাজানো, কাৰণ বেছি দেৰি থাকিব নোৱাৰোঁ, দূৰ হয়, আকৌ অহা অসুবিধা হৈ যাব। যিমানটো পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এতিয়া সূত্ৰ ওলাব। সূত্ৰই গোটেই নাটখনৰ আৰম্ভণি কৰে আৰু তেখেতে গোটেই নাটখনৰ গোটেই বিৱৰণ দাঙি ধৰে। গোটেই কাহিনীটো থুলমূলকৈ তেখেতে নাটখন লৈ আহি কয়। আৰু বৰ ভাল লাগিছিলে, সূত্ৰ ইমান ধুনীয়া ল'ৰাটো, মানে নাচিছে ইমান ধুনীয়াকৈ, আৰু মানে বৰ ভাল লাগিলে চাই।
মই ভাবিছিলোঁ অলপ অলপকৈ দেখুৱাম, কিন্তু সূত্ৰৰ নাচটো ইমান ভাল লাগিছে, গতিকে বোলো ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ, গতিকে সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ। বৰ ধুনীয়াকৈ দেখুৱাইছে, মানে নাচিছে আৰু। এয়া কৃষ্ণৰ প্ৰৱেশ হ'ব। কৃষ্ণজনাও বহুত ভাল লাগিছে, আৰু ড্ৰেছ পাতিবিলাকো গোটেই ভাওনাখনৰ ড্ৰেছ পাতিবিলাক নতুন, গতিকে জিলিকি আছে ষ্টেজত, বৰ ভাল লাগিছে। যেতিয়া মানে ভাওনা বা হেৰিত ভগৱান কৃষ্ণ ওলায়, তেতিয়া চবৰে মনবোৰ ভাল লাগি যায়, আৰু এইটো চবৰে হয়, সেৱা চেৱা কৰা হয় তেখেতক, আৰু দেখিলেই মানে সঁচা যেন কৃষ্ণ তেনেকুৱা লাগি যায় মনটো। মোৰো তেনেকুৱা লাগে, আপোনালোকৰো হয় চাগে তেনেকুৱা না? খুব ভাল লাগে চাই। এতিয়া পঞ্চপাণ্ডৱৰ প্ৰৱেশ। যুধিষ্ঠিৰ, অৰ্জুন, নকুল, সহদেৱ আৰু ভীম তেওঁলোকে প্ৰৱেশ কৰিছে। এয়া আমি কি কাৰ্য কৰিছোঁ?
এইবাৰ ঘৰলৈকে আহিব অঁ এতিয়া শকুনিৰ প্ৰৱেশ আহি পালোহি ঘৰ ভাল লাগিলে প্ৰগ্ৰেমটোত গৈ বহুত যোৱাহেঁতেন মনটো বহুত বেয়া লাগিলহেঁতেন গ'লোঁ তাৰপিছত লগৰকেইজনী ভিডিঅ' কৰিলোঁ দেখিলেই লগ পালোঁ বাইদেউহঁতকো লগ পালোঁ চবকে নহয় দিনত হৈ গৈছে তেওঁলোক দিনতে আহি গ'ল বহুতকেইগৰাকীবাই ৰাতি ইমান লগ নাপালোঁ বাৰু আৰম্ভ হৈ গ'ল যেতিয়া মানে মানুহ বহুতখিনিয়ে হৈছে তাৰপিছত মই গোটেইখিনিতো চাব নোৱাৰিলোঁ কাৰণ সময়টো আৰম্ভ হোৱাটো অকণ দেৰি হ'ল আকৌ আৰু প্ৰব্লেম হৈ যাব সেইকাৰণে সেয়া শকুনিলৈকে দেখিলোঁ আৰু তাৰপিছত শকুনি প্ৰতিশোধ যেতিয়া শকুনি নেদেখুৱা কেনেকৈ হ'ব গতিকে শকুনি ভিডিঅ'টো অকণমান কৰি আনিলোঁ আৰু মোৰ লগৰ অংকুৰ কৰ্ণ লৈছিলে সেয়া দেখুৱাইছিলে কিন্তু মই চাব নোৱাৰিলোঁ মনটো বেয়াও লাগিছে চাই আহিব পৰা ভাল লাগিলহেঁতেন তাৰ ভিডিঅ'টো আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই ভালেই পালে আৰু ছাৰৰ মানে মৃত্যু হেৰিত এতিয়া এই অনুষ্ঠানটো পাতি তেখেতে আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু সকলে বহুতে লাগি মেলি ইমান ধুনীয়াকৈ কৰিছে আৰু ভাওনাখনো বহুত ধুনীয়া হৈছে সূত্ৰ বহুত ভাল লাগিছে বৰ ধুনীয়াকৈ সূত্ৰই নাচটো হেৰি কৰিছে বহুত ভাল লাগিছে দেখি আৰু ভাৱৰীয়া তেখেতসকলৰ মানে গোটেই ড্ৰেছবোৰ নতুন জিলিকি আছে ধুনীয়া লাগিছে সকলোকে ভাল লাগিলে আৰু দেখিলোঁ মাম্পীও গৈছিলে মাম্পী হাজবেণ্ড কাৰণ আমাৰ লগৰ সিও লাগি আছে পূৰা গতিকে মাম্পীৰ লগতে আহিলোঁ ভাল লাগিলে আৰু আজি ভিডিঅ'টো ইমানতে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যোনসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছে নতুন ভিডিঅ'লৈ পুনৰ লগ পাম লগা বাই বাই